ইউটিউব চেনেলে স্বাগতম জনাইছোঁ আৰু যিসকলে এইচএছ পাছ কৰিছে তাৰপিছত এইচএছ এলচি পাছ কৰিছে তোমালোকে যদি বেলেগ লাইনত যাব খোজা এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। এইটো এটা ইঞ্জিনিয়াৰিং প্ৰফাইলিং লাইন বুলি কোৱা হয়। এতিয়া কি বস্তু আছে ভিডিঅ'টোত গোটেইখিনি আমি এটা এটাকৈ ডিছকাছ কৰিম আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে সেইটো ডিছকাছ কৰিম। যদি ইণ্টাৰেষ্টেড আছা আপোনালোকে তেনেহ'লে ভিডিঅ'টো গোটেইখিনি চাব কৰি ৰাখিব। এতিয়া মই অফিচিয়েল ৱেবছাইটত মই চাৰ্চ কৰিলোঁ DTE। এতিয়া DTE আসামত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত DTE আসাম ষ্টেট পৰ্টেলত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া এই প্ৰচেছত যাব হ'লে এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত চোৱা তোমালোকে http://DTT Assam DM Samarth AC এইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অ'কেত ক্লিক কৰিবা। অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ঠিক আছে, ৰেজিষ্টাৰত ক্লিক কৰাৰ লগালগ আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি গৈছে। ঠিক আছে, এতিয়া এই ইণ্টাৰফেচটো যে আহিছে তাৰ মানে এই গোটেইটো আপোনালোকক ফিল আপ কৰি ল'ব লাগিব। তো মই ফটাফট এইটো ফিল আপ কৰি লৈ আছোঁ। ঠিক আছে, আপোনালোকে ইয়াত কি আছে, ইয়াত তোমালোকৰ নাম দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, এটা জিমেইল দিব লাগিব, আকৌ ৰি-ইণ্টাৰ এপ্লিকেশ্যন জিমেইল, ওপৰত যিটো জিমেইল দিবা তলতো সেম জিমেইল দিব লাগিব, তাৰপিছত মোবাইল নম্বৰ, এই গোটেইখিনি ফিল আপ কৰা। ঠিক আছে, এতিয়া এই পাছৱাৰ্ড তোমালোকক যিটো দিবা পাছৱাৰ্ডটো তোমালোকক মনত ৰাখিব লাগিব। ঠিক আছে, যেতিয়া তোমালোকে লগ ইন কৰিবা সেই পাছৱাৰ্ডটো লাগিব। তাৰপিছত কেপচা কোড দি ৰেজিষ্টাৰ ক্লিক কৰিবা, হৈ যাব। তো এইখিনি মই ফটাফট ফটাফট মই কৰি লওঁ। ঠিক আছে, তাৰপিছত কি আহিব আপোনালোকক দেখাই আছোঁ। তো ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি গৈছে। এতিয়া এই OTP এটা যাব তোমালোকৰ, যিটো ইমেইল দিছা সেই ইমেইলত যাব আৰু তোমালোকৰ যিটো মোবাইল দিছা সেই মোবাইলত যাব। তো দুটাৰ যিকোনো এটা OTP দিব লাগিব ইয়াত। ঠিক আছে, মোবাইলত যিটো গৈছে সেইটো দিলেও চলিব। এতিয়া OTPটো মই ফিল আপ কৰি লৈ আছোঁ। ঠিক আছে, তো OTP ফিল আপ কৰাৰ পিছত কেপচা কোডটো তোমালোকক দিব লাগিব। কেপচা কোড হৈছে, কেপচা কোড দিয়াৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ঠিক আছে, ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো এইটো হৈ গ'ল। আৰু ইয়াত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকক ভালকৈ মনত ৰাখিব লাগিব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুত দৰকাৰী হয়। যেতিয়া তোমালোকে আকৌ লগ ইন কৰিবা তেতিয়া এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব পাৰে আৰু পাছৱাৰ্ড যিটো দিছে সেইটো লাগিব পাৰে। ঠিক আছে, এতিয়া আপোনালোকৰ কামটো হৈ গ'ল। এতিয়া কি কৰিবা, এইখিনি দ্বাৰা একো কৰিব নালাগে। ছাইডতে আকৌ চোৱা, এইটো ছাইডত লগ ইন, ৰাইট ছাইডত ওপৰত চোৱা লগ ইন আছে। এতিয়া লগ ইনত ক্লিক কৰিবা। লগ ইনত ক্লিক কৰাৰ পিছত ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন জিমেইল ID, যিটো জিমেইল দিছে সেই জিমেইলটো দিবা। আকৌ পাছৱাৰ্ড যিটো আছে সেই পাছৱাৰ্ডটো দিবা, দি কেনে কেপচা কোড ফিল আপ কৰি লগ ইন কৰি ল'বা। ঠিক আছে, মই এইখিনি ফটাফট কৰি লৈ আছোঁ। লগ ইনৰ পিছত যিটো পেজ আহিব সেইটো দেখাই আছোঁ। কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই একাউণ্ট ৰেফাৰেঞ্চ IDটো আপোনালোকে এটা কপিত নোট ডাউন কৰি ৰাখিব। এইটো 3টা ষ্টেপছত সম্পূৰ্ণ হ'ব এপ্লিকেশ্যন প্ৰচেছটো। ফাৰ্ষ্ট ষ্টেপত তোমালোকৰ কি কৰিব লাগিব, প্ৰফাইল 1টো কমপ্লিট কৰিব লাগিব। ছেকেণ্ড ষ্টেপত কি কৰিব লাগিব, তোমালোকৰ প্ৰগ্ৰামটোৰ ডিটেইলছ দিব লাগিব। থাৰ্ড ষ্টেপত তোমালোকৰ পে'মেণ্টটো দিব লাগিব আৰু ছাবমিট কৰিব লাগিব। এইটো হৈছে থাৰ্ড ষ্টেপ। এতিয়া প্ৰথম ষ্টেপ প্ৰফাইলটো কমপ্লিট কৰিবলৈ হ'লে কমপ্লিট প্ৰফাইলত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ঠিক আছে, এই এনেকুৱা এটা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকৰ যিটো অলৰেডি বহাইছা, যেনেকৈ ইয়াত এপ্লিকেণ্ট জেণ্ডাৰ, এইটো তোমালোকক যিটো জেণ্ডাৰ সেইটো চিলেক্ট কৰিব লাগিব, এইটো মেল চিলেক্ট কৰিব লাগিব। তাৰপিছত তোমালোকৰ কেটাগৰীটো কি হয়, জেনেৰেল হয় নে কি হয়, যদি জেনেৰেল হয় তেনেহ'লে জেনেৰেল চিলেক্ট কৰিব লাগিব। যদি OBC হয় তেনেহ'লে OBC NCL বা OBC NCLটো চিলেক্ট কৰি ল'ব লাগিব। যদি তোমালোকৰ EWS চাৰ্টিফিকেট থাকে তেনেহ'লে EWSটো চিলেক্ট কৰিবলৈ ল'বা। মোৰ একো নাই তো মই জেনেৰেল চিলেক্ট কৰি ল'লোঁ। ঠিক আছে, এইখিনি তোমালোকক কমপ্লিট কৰিব লাগিব। এইখিনি কমপ্লিট কৰাৰ পিছত তাৰপিছত মই তলত কি আছে সেইকেইটা দেখাই আছোঁ। তলত দিয়াই আছে এপ্লিকেণ্টছ ৰেজিষ্টাৰ্ড ইমেইল। অলৰেডি যিটো তুমি ইমেইল দিছা সেই ইমেইলটোৱে তাত থাকিব যিটো তুমি দিছা। যদি তোমালোকৰ অল্টাৰনেট ইমেইল যদি থাকে তেনেহ'লে তাত লিখা আছে অল্টাৰনেট ইমেইল, তাত তোমালোকে দি দিবা। যিটো ইমেইল আছে সেইটো এক্টিভ থাকিলেই হ'ল আৰু অল্টাৰনেট ইমেইল দিব নালাগে।
তো এইখিনি বুজি পাইছে তাৰপিছত তলত কি আছে সেইখিনি পিছত তোমালোকৰ আছিল যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো অপশ্যনটো আছিল আৰু অল্টাৰনেট মোবাইল নম্বৰ এটা বিচাৰিছিল তো অল্টাৰনেট মোবাইল নম্বৰ দিব নালাগে এতিয়া আহিল তোমালোকৰ ব্লাড গ্ৰুপটো ষ্টাৰ্ট দিয়াবিলাক মেণ্ডেটাৰী হয় সেইটো ফিল আপ কৰিব লাগিব যদি তোমালোকৰ ব্লাড গ্ৰুপ জনা আছে তেনেহ'লে ইয়াৰ ভিতৰৰ পৰা যিটো এটা দি দিবা আৰু যদি তোমালোকৰ ব্লাড গ্ৰুপটো জনা নাই তেনেহ'লে নট নন বুলি দি দিবা তাৰপিছত আৰ ইউ চিটিজেন অফ ইণ্ডিয়া এইটো কি ইয়েছ দিব তুমি ইণ্ডিয়াৰ ভিতৰতে থাকা আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এইটো হয় ইয়েছ দিব লাগিব তাৰপিছত ডু ইউ হেভ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অফ আছাম তাৰমানে PRCটো আছে নে নাই যদি এপ্লাইড যদি তোমালোকে এপ্লাই কৰিছা PRCৰ কাৰণে এপ্লাইড 4 দিবা আৰু যদি তোমালোকৰ অলৰেডি PRC আছে তেনেহ'লে ইয়েছ দিবা ৰিলিজিয়ন কি দিব লাগিব তোমালোকৰ যাৰ যিটো ৰিলিজিয়ন হয় সেইটো ৰিলিজিয়ন দিব লাগিব ৰিলিজিয়ন মোৰ ইছলাম মই ইছলাম দিলোঁ তাৰপিছত আইডি প্ৰুফ গভট এপ্ৰুভড আইডেণ্টিটি প্ৰুফ উইথ এড্ৰেছ ডিটেইলছ তাৰমানে ইয়াত এটা তোমালোকৰ আইডি প্ৰুফ দিব লাগিব কি দিবা ইয়াত অপশ্যনছ হয় কি আছে পেন কাৰ্ড আছে স্কুল ID দিলেও হ'ব পাছপোৰ্ট আছে ভোটাৰ ID দিলেও হ'ব ৰেচন কাৰ্ড উইথ ফটোগ্ৰাফ দিব লাগিব বেংক পাছবুক উইথ ফটোগ্ৰাফ দিলেও হ'ব ড্ৰাইভিং লাইচেন্স তো এইকেইটা পঢ়ি ল'বা তোমাৰ যিটো মানে আছে সেইটো দি দিবা যেনেকৈ মোৰ পেন কাৰ্ড আছে মই পেন কাৰ্ডটো দিলোঁ কিন্তু পেন কাৰ্ড দিয়াৰ লগে লগে ইয়াত পেন কাৰ্ডৰ নাম্বাৰটো তোমালোকক দিব লাগিব মানে পেন কাৰ্ডৰ ওপৰত যেটা নাম্বাৰ থাকে না সেই নাম্বাৰটো গোটেইখিনি ইয়াত দিব লাগিব তো ফিলহাল মই এই নাম্বাৰটো ফিল আপ কৰি লওঁ ঠিক আছে ফিল আপ কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ অ'কে মই ফিল আপ কৰি লৈ লওঁ এইটো ফিল আপ কৰি লৈ আছোঁ এতিয়া তো এইটো মই ফিল আপ কৰিলোঁ ঠিক আছে এইটো ফিল আপ কৰাৰ পিছত বাকীখিনি তোমালোকে দেখা এতিয়া কৈছে তোমালোকৰ ফেমিলি ডিটেইলছ যিকেইটা ষ্টাৰ দিয়া আছে সেইকেইটাই ফিল আপ কৰিবা বাকী এটা ফিল আপ কৰিব নালাগে তোমালোকৰ ইয়াত মাদাৰ্ছ নেম দিব লাগিব যিটো আছে সেইটো দিলে হ'ল মোৰ যিটো আছে সেইটো দিওঁ অ'কে তাৰপিছত মোবাইল নম্বৰ যদি আছে মানে এইটো দিবই লাগিব কাৰণ এতিয়া তোমালোকৰ কি দিয়া আছে ষ্টাৰ্ট দিয়া আছে তো মই এনে এটা নাম্বাৰ মানে বহাই দিলোঁ আৰু তো এই নাম্বাৰটো মোৰ এইটো এক্টিভ নাই বহুত পুৰণা নাম্বাৰ হয় সেই নাম্বাৰটো মই বহাই দিলোঁ ঠিক আছে তো জাষ্ট মানে দিলে হ'ল আৰু এইখিনিয়ে কথা অ'কে তোমালোকৰ যিটো ভাল লাগে সেই নাম্বাৰটো দি দিবা তাৰপিছত আছে মাদাৰ্ছ অকুপেশ্যনছ মাদাৰ কোৱালিফিকেশ্যন মাদাৰ্ছ অফিচ এড্ৰেছ মাদাৰ্ছ ডিজিগনেশ্যনছ মাদাৰ চেলাৰী এইবিলাক যিটো ষ্টাৰ নাই এটাতো মানে ক্লিক কৰিব নালাগে ষ্টাৰ দিয়া আছে ফাদাৰ্ছ অৰ গাৰ্জিয়ান মোবাইল নাম্বাৰ এইটো দিব লাগিব তো এইটো মই এটা বহাই দিওঁ এইটো মেণ্ডেটাৰী যদিও দিয়া আছে তোমালোকে যিকোনো এটা বহাই দিলে হ'ল তো এইখিনিত মই এটা বহাই দি আছোঁ তো এই নাম্বাৰটো মই বহাই দিলোঁ আপোনালোকৰ যিটো মানে হয় সেইটো বহাই দিলে হ'ল তাৰপিছত বাকী ইয়াত একো আৰু বহাব নালাগে কাৰণ ষ্টাৰ দিয়া নাই তাৰপিছত কম্বাইন ফেমিলি ইনকাম এতিয়া এই ফেমিলি ইনকামটো দিব লাগিব আপোনালোকৰ ফেমিলিত ইনকামটো কিমান হয় সেই ইনকামটো দিব লাগিব জেনেৰেলি আপ টু 2 লাখহে দিবা বেছি নিদিবা বা লেছ দেন 1 লাখ দিলেও সাফিচিয়েণ্ট হৈ যাব ঠিক আছে তাৰপিছত আহিছে এতিয়া আদাৰ কেটাগৰী বা কোটাটো কি আছে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটিজ ইয়াত যদি ক্লিক কৰিবা তোমালোকে ইয়াত নট এপ্লিকেবল দিবা যদি কোনোবাই খোজ কাঢ়াত অসুবিধা হয় মানে এইটো মানে জন্মগতভাৱে হয় তেতিয়াহ'লে লোকোমটৰ ডিসেবিলিটি দি দিবা কিছুমানৰ চকুৰ প্ৰব্লেম থাকিলে ভালে প্ৰব্লেম দেখাব নোৱাৰে দেখা নাপায় ভিজুৱেল দি দিবা কাণৰ প্ৰব্লেম থাকিলে হেয়াৰিং ইম্পেয়াৰ্ড দিবা মানে এইকেইটা সিলেক্ট কৰিবা তোমাৰ যদি কিবা মানে অসুবিধা থাকে সেইটো হিচাপে সিলেক্ট কৰিবা মোৰ একো নাই তো মই নট এপ্লিকেবল দি দিলোঁ তাৰপিছত আৰ ইউ এ গ্ৰাণ্ডছন অৰ গ্ৰাণ্ড ডটাৰ অফ ফ্ৰীডম ফাইটাৰ অফ আছাম তো ইয়াত আপোনালোকে ডাইৰেক্ট নো দিবা যদি তোমালোকৰ ইয়াত একো কৰিব নালাগে ডাইৰেক্ট নো দিলে হ'ল আৰ ইউ ছন ডটাৰ অফ ৰিটায়াৰ্ড ডিফেন্স পাৰ্চনেল অফ আছাম তোমালোকৰ দেউতা ৰিটায়াৰ্ড হয় নেকি বা মা ৰিটায়াৰ্ড হয় নেকি যদি হয় তেনেহ'লে ইয়েছ দিবা যদি নহয় তে নো দিবা স্পট কোটা যদি কাৰোবাৰ থাকে তেনেহ'লে ইয়েছ দিবা যদি নাই তেনেহ'লে নো দিবা এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকৰ ইয়াত বেংক ডিটেইলছটো দিব লাগিব এই বেংক ডিটেইলছটো কিয় লাগিব চোৱা বেংক ডিটেইলছ ফৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ এণ্ড ৰিফাণ্ড ইফ এপ্লিকেবল যিটো তোমালোকে পে'মেণ্ট কৰিবা সেই পে'মেণ্টটো যদি ছাকচেছফুল নহয় তেনেহ'লে সেই টকাটো তোমালোকক এই বেংক যিটো ডিটেইলছ দিবা তাত আপোনালোকৰ ৰিফাণ্ড কৰি দি দিব ঠিক আছে ইয়াত বেংক ডিটেইলছখিনি ফিল আপ কৰি লৈ ল'বা এই এড্ৰেছটো চোৱা তোমালোকৰ এড্ৰেছ 1 আছে এড্ৰেছ লাইন 2 আছে এড্ৰেছ 1ত তোমালোকৰ যিটো ভিলেজ হয় সেই ভিলেজটো দিবা এড্ৰেছ লাইন 2ত তোমালোকৰ পোষ্ট অফিচ যিটো আছে ডাইৰেক্ট সেইটোৱে বহাবা ঠিক আছে
কাউণ্ট্ৰি ইণ্ডিয়া, ষ্টেটটো আছামে হ'ব, ডিষ্ট্ৰিক্ট তোমাৰ যিটো হয় সেইটো দিবা, চিটি তোমালোকৰ যোনটো হ'ব সেইটো দিবা, আৰু পিনক'ড যিটো আছে সেইটো দি দিবা। ঠিক আছে, তাৰপিছত কি কৰিবা, তলত যাবা, ইয়াত চোৱা পাৰ্মানেণ্ট এড্ৰেছ, ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগালগ ওপৰত যিখিনি ফিল আপ কৰিছা গোটেইখিনি ইয়াত অট'মেটিক আহি যাব। যদি তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো ছেইম হয় যিটো তুমি ফিল আপ কৰিছা তেতিয়াহে ক্লিক কৰিবা। যদি ডিফাৰেণ্ট হয় তেনেহ'লে তোমালোকে ইয়াত ডিফাৰেণ্ট যিটো হয় সেইটো বহাই দিবা। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা, আৰু ইয়াত অ'কে আহিছে। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত তোমালোকৰ গোটেইখিনি ডিটেইলছ আহি যাব। ঠিক আছে, ফাৰ্ষ্টৰ পৰা যিমানখিনি ফিল আপ কৰিছা এই গোটেইখিনি আহিব। তো গোটেইখিনি অহাৰ পিছত তলত মই কি ওলাব সেইখিনি মই আপোনালোকক দেখাই আছোঁ। একেবাৰে তলত যাবা, তলত যোৱাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ঠিক আছে, এই এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত যদি তোমালোকৰ প্ৰথমৰ পৰা গোটেইখিনি দেখিলা তাত একো ভুল নাই তেতিয়াহ'লে প্ৰচিড টু নেক্সটত ক্লিক কৰিবা। যদি তোমালোকে আৰু ভালকৈ দেখিব খোজা তেনেহ'লে এই তলত চোৱা আপডেট ডিটেইলছ, এই আপডেট ডিটেইলছত যদি তুমি ক্লিক কৰা আকৌ তোমাৰ গোটেইখিনি এটা এটাকৈ আহিব, তোমালোকে এটা এটাকৈ চেক কৰিব পাবা। মোৰ ফিলহাল গোটেইখিনি একেই আছে, একো ভুল নাই। তো প্ৰচিড এণ্ড নেক্সটত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এগেইন তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত কি দিবা, ডু ইউ হেভ এনি ইলনেছ হুইচ ইজ ৰিকুৱাৰ্ছ অট'নমাছ ফৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন। কিছুমানৰ সৰুৰে পৰা কিছুমান বেমাৰ থাকে, এইটো মাজে মাজে দেখা দিয়ে। যদি তেনেকুৱা ধৰণৰ আছে তেতিয়াহ'লে তোমালোকে ইয়েছ চিলেক্ট কৰিবা, আৰু যদি নাই তেনেহ'লে ন' চিলেক্ট কৰিবা। ডু ইউ হেভ NCC চাৰ্টিফিকেট, যদি তোমালোকৰ NCC চাৰ্টিফিকেট থাকে তেনেহ'লে ইয়েছ দিবা, যদি নাই তেনেহ'লে ন' দিবা। মোৰ নাই, মই ন' দিলোঁ। ডু ইউ বিলং টু উৰ্বান, ৰুৰেল, ছেমি উৰ্বান আৰু মেট্ৰ'পলিটান এৰিয়া, তোমালোকে যদি গাঁৱত বাস কৰা তেনেহ'লে ৰুৰেল দিবা, যদি চহৰত বাস কৰা তেনেহ'লে উৰ্বান দিবা। আমি গাঁৱত ৰুৰেল দিলোঁ। ডু ইউ ৱান্ট টু এপ্লাই ফৰ টিউশ্যন ফি ৱেভাৰ, সকলোৱে সেইটো ফ্ৰীয়ে খুজিব ন, তো ময়ো টিউশ্যনটো ফ্ৰীয়ে খুজিম, তো ইয়াত মই ইয়েছ দিলোঁ, তোমালোকে ইয়েছ দিবা। তাৰপিছত কৈছে ইনকাম চাৰ্টিফিকেট ডেট, ইনকাম চাৰ্টিফিকেট ইজ মেণ্ডেটৰী ফৰ TWT কেণ্ডিডেট। এতিয়া চোৱা, ইয়াত ইনকাম চাৰ্টিফিকেটটো যিটো তুমি ওলাইছা সেয়াৰ ডেটটো ইয়াত মেনশ্যন কৰিব লাগিব যদি তুমি ফ্ৰী খুজিছা। ঠিক আছে, যিটো ডেটত তুমি ইনকাম চাৰ্টিফিকেটটো ওলাবা তাত ডেট থাকিব ন, সেই ডেটটো ইয়াত মেনশ্যন কৰিব লাগিব। কাৰণ সেই ডেট তোমালোকে ইনকাম চাৰ্টিফিকেটটো যেতিয়া এপ্লাই কৰিবা বা তুমি জমা দিবা, ছাবমিট কৰিবা, তেতিয়া সেই ডেটটোৰ লগত মিলাই চাব। ঠিক আছে, তো ফিলহাল মই এনে এটা ডেট বহাই দিলোঁ, তো এইটো মই দি দিলোঁ। অ'কে, তো এইটো মই ধৰা 26 বহাই দিলোঁ। তোমালোকৰ কিন্তু বেলেগ হ'ব হা, এইটো মই এনে বহাই দিলোঁ ডেটটো। তাৰপিছত কি কৈছে ইয়াত চোৱা, ইয়াত কি ক'ল, ডিটেইলছ অফ মাইগ্ৰেশ্যন চাৰ্টিফিকেট, তোমালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট থাকিলে ইয়েছ দিবা, যদি নাই বেচিকেলি নয়ে দি দিবা। ঠিক আছে, আৰ ইউ এ TSLC কেণ্ডিডেট, ইয়াত তোমালোকে ন' বহাই দিবা। তাৰপিছত সকলোকেইটাত ক্লিক কৰি দি দিবা, লেংগুৱেজ এইবিলাক। ঠিক আছে, ৰিডিং, স্পকিং ইংলিছ। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এগেইন এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। যদি ইয়াতো কিবা ভুল হোৱা বুলি লাগে তেনেহ'লে ডিটেইলছ, আপডেট ডিটেইলছত ক্লিক কৰিবা। এই তলত চোৱা আপডেট ডিটেইলছত। ঠিক আছে, যদি ইয়াত কিবা মিষ্টেক হোৱা বুলি লাগে তেনেহ'লে আপডেট ডিটেইলছত ক্লিক কৰি আকৌ ঠিক কৰি ল'ব পাবা। যদি ঠিকে আছে বুলি ভাবা তেনেহ'লে প্ৰচিড টু নেক্সটত ক্লিক কৰি দিবা। এতিয়া চোৱা, ইয়াত কি কৈছে, তোমালোকৰ চাৰ্টিফিকেটকেইটা আপলোড কৰি দিব লাগিব। ইয়াত কি কৈছে, প্ৰথমত ফটো দিব লাগিব, ছিগনেচাৰ দিব লাগিব, ID প্ৰুফ এটা দিব লাগিব, আধাৰ কাৰ্ড দিলেও চলি যাব, তাৰপিছত পেন কাৰ্ডটো দিলেও চলি যাব, একো প্ৰব্লেম নাই। ষ্টেট ডমিচাইল চাৰ্টিফিকেট, ইয়াত তোমালোকে আধাৰ কাৰ্ডটো দিব লাগিব। ডমিচাইল চাৰ্টিফিকেট মানে আধাৰ কাৰ্ড দিবা। আপলোড ক্লাছ X অৰ ইকুইভেলেণ্ট এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট এজ এ প্ৰুফ অফ এজ। এতিয়া এই মাৰ্কশ্বিট চাৰ্টিফিকেট যিটো তোমালোকে অনলাইনত পাইছা যে, সেই মাৰ্কশ্বিটটো ইয়াতো তোমালোকে দিলেও চলিব। এই যিটো অনলাইনত যে পাইছা সেইটো দিলেও চলিব। ডকুমেণ্ট অফ ইনকাম চাৰ্টিফিকেট ছাপৰ্টিং টিউশ্যন ফি ৱেভাৰ, তাৰমানে এতিয়া তোমালোকৰ ইয়াত ইনকাম চাৰ্টিফিকেটটো দিব লাগিব। যদি তোমালোকৰ ইনকাম চাৰ্টিফিকেটটো আছে তেনেহ'লে দিবা, যদি নাই তথাপি মানে ইয়াত এপ্লাই কৰিবই লাগিব। ঠিক আছে, ইনকাম চাৰ্টিফিকেটটো। তাৰপিছত কি কৰিব লাগিব, ফাইনেল প্ৰিভিউ, তলত চোৱা ফাইনেল প্ৰিভিউত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে কি কৰিব, ছাবমিট এণ্ড লগত ক্লিক কৰিব। ছাবমিট এণ্ড লগত ক্লিক কৰাৰ পিছত আপোনালোকৰ তেনেকুৱা এটা ইণ্টাৰফেচ আহিব। কিন্তু এটা কথা মই কৈ দিওঁ, ইনকাম চাৰ্টিফিকেটটো যদি নাই সোনকালে ওলাই ল'ব, এইকেইদিনৰ ভিতৰত যদি পায়। ইনকাম চাৰ্টিফিকেটটো বহুত দৰকাৰ যদি তোমালোকে ফ্ৰী এডমিশ্যন ল'ব খোজে।
এতিয়াহ'লে এই ক্লিক অন ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত কনফাৰ্ম এণ্ড লগত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত চোৱা ইউৰ পাৰ্চনেল ডিটেইলছ আৰ ছাকচেছফুলি এডেড, মানে আপোনালোকৰ যিটো পাৰ্চনেল যিখিনি হ'ল প্ৰফাইলটো ছাকচেছফুলি ক্ৰিয়েট হৈ গ'ল। এতিয়া ষ্টেপ 1টো কমপ্লিট হ'ল। এতিয়া আপোনালোকে এপ্লাই ফৰ এ প্ৰগ্ৰামত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত যিটো ইণ্টাৰফেচ আহিব, ইয়াত চোৱা প্ৰগ্ৰাম লেভেলটো আছে, ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াত তোমালোকৰ এইটো প্ৰগ্ৰামটো হৈছে ডিপ্ল'মা প্ৰগ্ৰাম, চিলেক্ট কৰিলা। তাৰপিছত প্ৰগ্ৰাম চিলেক্ট, এতিয়া কি প্ৰগ্ৰাম আছে, ইয়াত এটাই অপশ্যন আছে 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি ইন পলিটেকনিক, এইটো চিলেক্ট কৰিলা। চিলেক্ট কৰাৰ পিছত এটলিষ্ট 3 প্ৰিফাৰেঞ্চ নিডছ টু বি চিলেক্টেড, ইয়াত অট'মেটিক আহি যাব। অলপ ৱেইট কৰিলে ইয়াত অ'কে কৰিব, মানে তিনিটা তাত 75 অপশ্যন থাকিব, তাৰ ভিতৰত এটলিষ্ট তিনিটা চিলেক্ট কৰিব লাগিব। তোমালোকে 78 বা 9টাও চিলেক্ট কৰিব পাবা, কিন্তু তিনিটা তোমাক কৰিবই লাগিব। তো ইয়াত অ'কে মাৰিবা। অ'কে মাৰাৰ পিছত তো ইয়াত চোৱা ইলিজিবিলিটি ইনষ্ট্ৰাকশ্যন ইউ আৰ ৰিকুৱাৰ্ড টু ফিল এট লিষ্ট 3 প্ৰিফাৰেঞ্চ, মানে ইয়াত তোমালোকৰ কলেজ বা ইনষ্টিটিউট দিয়া আছে, টোটেল 79টা দিয়া আছে। তাৰ ভিতৰত তোমালোকৰ যিকোনো তিনিটা চিলেক্ট কৰিব পাবা, মানে তোমাৰ য'ত পঢ়িব ইচ্ছা আছে সেইটো হিচাপত তুমি চিলেক্ট কৰি ল'বা। ঠিক আছে, ইয়াত চাৰ্চ কৰিবা আসাম ইঞ্জিনিয়াৰিং, ঠিক আছে, এইটো আছে আসাম ইঞ্জিনিয়াৰিং। এইটো মই চিলেক্ট কৰি ইয়াত চোৱা এইটোক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। তো এইটোক মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দি দিলোঁ। ঠিক আছে, তাৰপিছত ইয়াত মানে তোমালোকে ইয়াত চাৰ্চ কৰি অপশ্যনবিলাক ওলাব পাবা। তাৰপিছত আৰু ধৰা কলেজ কেইটাৰ নাম ধৰা ইয়াত আসাম ইঞ্জিনিয়াৰিং মাৰিলৈ কেইটা আহিল। তাৰপিছত তোমালোকে আৰু তলত চাবা তোমালোকৰ য'ত ভাল হয়, ইয়াত তোমালোকৰ গোটেইকেইটা লিষ্ট আছে। য'ত ল'ব খোজা ডিব্ৰুগড় আছে, বঙাইগাঁও আছে, যেনেকৈ মই এইটো বঙাইগাঁও পলিটেকনিকেল, এইটো মই চিলেক্ট কৰিলোঁ। বঙাইগাঁও পলিটেকনিকেল এইটো মই চিলেক্ট কৰিলোঁ। বঙাইগাঁও পলি, এইখিনি চিলেক্ট কৰিলে তথাপি আহি যাব। ইয়াত মই এইটো চিলেক্ট কৰিলোঁ, এইটো ছেকেণ্ড প্ৰিফাৰেঞ্চ দিলোঁ। এটা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হৈ যোৱাৰ পিছত তাৰপিছত এইটো অট'মেটিক ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব লাগিব। এইটো বঙাইগাঁওটো চিলেক্ট কৰিলোঁ। ঠিক আছে, এতিয়া বঙাইগাঁওটো চিলেক্ট কৰাৰ পিছত ছেকেণ্ড প্ৰিফাৰেঞ্চটো দিলোঁ। তাৰপিছত আকৌ কি কৰিবা, আকৌ তোমাৰ যিটো য'ত ভাল লাগিব সেইটো হিচাপত তুমি চিলেক্ট কৰিবা। এতিয়া মই বেলেগ এটা চিলেক্ট কৰি ল'ম, বঙাইগাঁওটো কৰিলোঁ। এতিয়া ধৰা মই বিচাৰিম গোৱালপাৰাৰ ওচৰা ওচৰি, যদি গোৱালপাৰা থাকে তেনেহ'লে গোৱালপাৰা চোৱা গোৱালপাৰা পলিটেকনিক আছে, তো সেইটো মই চিলেক্ট কৰিম। গোৱালপাৰা পলিটেকনিক বা চিভিল ইঞ্জিনিয়াৰিং, তো এইটোত কৰিলোঁ। আৰু এইটোত তোমালোকৰ থাৰ্ড প্ৰিফাৰেঞ্চ দিব লাগিব। ইয়াত থাৰ্ড প্ৰিফাৰেঞ্চ দিলোঁ। ঠিক আছে, তাৰপিছত এতিয়া চোৱা এইটো চিলেক্ট কৰাৰ পিছত আকৌ ইয়াত কি কৰা, লিষ্টত আকৌ চোৱা। এতিয়া চোৱা গোলাঘাট পলিটেকনিক, এইটোত চাৰ্চ কৰা GOLA GHAT গোলাঘাট পলিটেকনিক। তো ইয়াত চোৱা এটা আহিছে, এইটো মই ফ'ৰ্থ প্ৰিফাৰেঞ্চ দিলোঁ। অলৰেডি থাৰ্ড দিয়া হৈছে, এইটো ফ'ৰ্থ প্ৰিফাৰেঞ্চ দিলোঁ। তো এনেকৈ আপোনালোকে মিনিমাম 3টা চিলেক্ট কৰিবা। তোমালোকে কাম কৰিবা মানে 3টাতকৈ বেছি দিয়া ট্ৰাই কৰিবা, কিন্তু মিনিমাম 3টা চিলেক্ট কৰিবাই। তোমালোকে 5টা 6টা বা 7টা 8টা 10টা 12টা যিমান পৰা দি দিবা, তো ঠাই হিচাপে দি দিবা, কিন্তু মই 3টাই চিলেক্ট কৰিলোঁ। আৰু তোমালোকৰ চিভিল ইঞ্জিনিয়াৰিং পঢ়িব হ'লে চিভিল চুজ কৰিবা, মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িব হ'লে মেকানিকেল চুজ কৰিবা, আৰু বায়'মেডিকেল ইঞ্জিনিয়াৰিং পঢ়িব হ'লে বায়'মেডিকেল চুজ কৰিবা। তোমাৰ যিটো ভাল লাগিব সেইটো চুজ কৰিবা। তো মোৰ জাষ্ট মই মানে তোমালোকক দেখাবৰ কাৰণে মই চুজ কৰিছোঁ। এতিয়া মই কি কৰিম, মই 4টা প্ৰিফাৰেঞ্চ চুজ কৰিছোঁ। এতিয়া প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ঠিক আছে, ইয়াত চোৱা গোটেইখিনি আপোনালোকৰ আহিছে। এতিয়া আপোনালোকে কি কৰিবা, তলত যাবা। ইয়াত মানে যিমানখিনি তুমি চিলেক্ট কৰিছা গোটেইখিনি আহিছে আৰু কি। ঠিক আছে, তুমি 3টা চিলেক্ট কৰি 4টা চিলেক্ট কৰিছোঁ। ইয়াত একো কৰিব নালাগে। এনেকুৱা হোৱাৰ পিছত ডাইৰেক্ট নেক্সটত ক্লিক কৰি দিবা। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আকৌ নেক্সটত ক্লিক কৰি দিবা। এনেকুৱা আকৌ আহিব তোমালোকৰ, নেক্সটত ক্লিক কৰি দিবা। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এতিয়া হ'ল আচল কথা, তোমালোকৰ কোৱালিফিকেশ্যন X, মানে এইটো তোমালোকে ক্লাছ 10ৰ ডিটেইলছ দিব লাগিব। ক্লাছ X ৰিজাল্ট ষ্টেটাছ, তাৰমানে তুমি পাছ কৰিছা, পাছ দিব লাগিব। ইয়াৰ অফ পাছিং, তুমি কোন ইয়াৰত পাছ কৰিছা সেইটো দিব লাগিব। তেনেকৈ মই বহুত আগত পাছ কৰিছোঁ, তো সেইটো হিচাপত মই দিলোঁ 2013ত পাছ কৰা হয় মই। তাৰপিছত
class X percentage if you mark in CGPA, please convert the equivalent percentage as per মানে কিছুমান CBSEৰ হ'লে সিহঁতৰ পইণ্ট হিচাপত মাৰ্ক পাৰ্চেণ্টটো দিয়ে CBSEৰ আমাৰ আসামতো ডাইৰেক্ট পাৰ্চেণ্টটো দিয়ে আৰু ক্লাছ 10 পাৰ্চেণ্টেজ আছিল মোৰ 80.833 এইটো বহাই দিলোঁ তাৰপিছত ডিভিজন আছিল ফাৰ্ষ্ট ডিভিজন আছিল মোৰ ফাৰ্ষ্ট ডিভিজন তাৰপিছত ক্লাছ এক্স নেম অফ ইনষ্টিটিউশ্যন মানে এই ক্লাছ এক্স নেম অফ ইনষ্টিটিউশ্যন মানে মই ক'ৰ পৰা পাছ কৰিছোঁ মই এইটো পাছ কৰিছোঁ SHROJANIN সাৰ্বজনীন হাট SIN চিঙিমাৰী JATII জাতীয় বিদ্যালয় এইটোত চাবা বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন এইটো আসাম গুৱাহাটী হা এইটোত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত ক্লাছ 10 ছাবজেক্ট কম্বাইনেশ্যনকেইটা দি দিবা মানে ক্লাছ 10ত কি ছাবজেক্ট আছিল মই ফটাফট লিখি আছোঁ এইটো হ'ল এছামিজ তাৰপিছত ইংলিছ তাৰপিছত আপোনালোকৰ জেনেৰেল মেথ ডাইৰেক্ট মেথ দিলেও হ'ল মেথছ তাৰপিছত ছ'চিয়েল চায়েন্স তাৰপিছত চায়েন্স তাৰপিছত আপোনালোকৰ আৰু কি থাকিল এডভান্স মেথ এইকেইটা মোৰ ছাবজেক্ট আছিল আপোনালোকৰ যিকেইটা ছাবজেক্ট আছিল ইয়াত লিখি দিলে হ'ল ক্লাছ এক্স ৰোল আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক্লাছ 10ৰ ৰোল নাম্বাৰটো দিলে হ'ল নহ'লে 10ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিলে হ'ল মোৰ ৰোল নম্বৰ আছিল 0935 এইটো মই বহাই দিলোঁ আপোনালোকৰ যিটো আছিল দিলে হ'ল তাৰপিছত ইয়াত কি কৈছে আপোনালোকে চাবা য়েছ আই হেভ ছাকচেছফুলি কমপ্লিটেড মাই কোৱালিফাইং এক্সামিনেশ্যন ইন ছিংগল স্লিট ইয়াত য়েছ দিবা য়েছ আই ডো নট হেভ এনি গ্ৰেছ মাৰ্কছ ইন মেথামেটিক্স মানে যদি তোমালোকৰ গ্ৰেছ মাৰ্কছ থাকে মেথামেটিক্সত তেনেহ'লে ইয়াত য়েছ নিদিবা ইয়াত ক্লিক নকৰিবা যদি গ্ৰেছ মাৰ্ক থাকে আৰু যদি গ্ৰেছ মাৰ্ক নাই তেনেহ'লে য়েছত ক্লিক কৰিবা য়েছ আই ডো নট হেভ এনি গ্ৰেছ মাৰ্কছ ইন চায়েন্স যদি তোমালোকৰ গ্ৰেছ মাৰ্ক চায়েন্সত থাকে তেতিয়াহ'লে সেইটোত ক্লিক নকৰিবা আৰু যদি নাথাকে তেনেহ'লে ক্লিক কৰি দিবা মোৰ একো গ্ৰেছ মাৰ্কে নাই মই ক্লিক কৰিলোঁ এতিয়া নেম অফ দ্য ছাবজেক্ট এতিয়া ছাবজেক্টকেইটা কি আছিল টোটেল মাৰ্কছ আৰু মাৰ্ক অফ 10 এতিয়া ধৰা প্ৰথমত যদি মই প্ৰথমত ধৰা ইয়াত অপশ্যন কেইটা আছে মেথামেটিক্সে ধৰা মেথামেটিক্স আছিল আৰু আচ্ছা এইটো তোমালোকৰ আচ্ছা ইয়াত ধৰা টোটেল মাৰ্কছ আছিল মোৰ 100 তাৰপিছত মই মেথামেটিক্সত পাইছিলোঁ 97 তো এইটো লিখিলা তাৰপিছত ইয়াত চোৱা ইংলিছ আহিব ইংলিছত ধৰা 100 আছিল মই ইংলিছত একেবাৰে কম পাইছিলোঁ আই থিংক 56 পাইছিলোঁ মাৰ্কশ্বিটটো চাব লাগি পাইছিলোঁ তাৰপিছত ইয়াত চিলেক্ট কৰিবা ইয়াত যেনেকৈ আছে চায়েন্স চিলেক্ট কৰিলোঁ চায়েন্স টোটেল 100 মই ক্লাছ 10ত চায়েন্সত কিমান পাইছিলোঁ ছ'চিয়েল চায়েন্স তাৰপিছত জেনেৰেল চায়েন্সত পাইছিলোঁ তোমালোকৰ 81 পাইছিলোঁ তাৰপিছত চিলেক্ট ছাবজেক্ট বিজনেছ হিষ্টৰী ছ'চিয়েল চায়েন্সত 100 হ'ব তাৰপিছত মই ছ'চিয়েল চায়েন্সত কিমান পালোঁ 84 তাৰপিছত আৰু আছে নেকি অপশ্যন নাই তো ইয়াত এইকেইটা দিছে তো এইকেইটা দি দিলোঁ ঠিক আছে যিকেইটা আহিব তোমালোকে সেইটো হিচাপত বহাই দিলে হ'ল এতিয়া ক্লাছ 12ৰটো আপোনালোকক ফিল আপ কৰিব দিছে ক্লাছ 12 কোৱালিফিকেশ্যন ষ্টেটাছ কোৱালিফিকেশ্যন পাষ্ট চিলেক্ট দ্য পাছিং ইয়াৰ মই ক্লাছ 12 পাছ কৰিছোঁ 2015ত ক্লাছ 12 মাৰ্কছ আছিল 77.20 তাৰপিছত মাৰ্ক অফ 10 ক্লাছ 12ত মই কিমান মাৰ্ক পাইছিলোঁ 386 টোটেল মাৰ্ক অফ 10 386 তাৰপিছত ক্লাছ 12 পাৰ্চেণ্টেজ আছিল মাৰ্ক অফ 10 মাৰ্কছ প্লেছ দ্য মেক্সিমাম মাৰ্কছ ক্লাছ 12% 77.20 আছিল তাৰপিছত ক্লাছ 12 ডিভিজন আছিল ফাৰ্ষ্ট ক্লাছ 12 নেম অফ দ্য ইনষ্টিটিউট আছিল তোমালোকৰ আজমল কলেজ অফ আৰ্টছ কমাৰ্চ এণ্ড চায়েন্স হোজাই তাৰপিছত ইয়াত দিলোঁ ক্লাছ 12 বৰ্ড আছিল তোমালোকৰ আছিল AHS এইটো আছিল AHSEC তাৰপিছত ক্লাছ 12 ছাবজেক্ট কম্বাইনেশ্যন কেইটা দিবা ছাবজেক্ট আছিল যেনেকৈ মোৰ আছিল ফিজিক্স কেমেষ্ট্ৰি মেথছ তাৰপিছত আছিল ফিজিক্স কেমেষ্ট্ৰি মেথ তাৰপিছত আমাৰ আছিল বায়'লজি তাৰপিছত এছামিজ তাৰপিছত ইংলিছ ঠিক আছে এইখিনি দি দিলা ক্লাছ 12 ৰোল ৰেজিষ্ট্ৰেশ্যন নম্বৰ ক্লাছ 12ৰ যিটো মোৰ ৰোল নম্বৰ এইটো দিব লাগিব ৰোল নম্বৰ হৈছে 0696 ৰোল নম্বৰ 0696 তাৰপিছত নম্বৰ হৈছে 202171
2017 এইটো ক্লাছ 10 ৰোল নম্বৰ তাৰপিছত আপোনালোকে কি কৰিবা ক্লাছ 12 মাৰ্কছ অবটেইন ক্লাছ 12 মেক্সিমাম মাৰ্ক আচ্ছা ইয়াত তোমালোকৰ মেক্সিমাম মাৰ্ক খুজিছে ক্লাছ 12 মেক্সিমাম মাৰ্কছ আছিল তোমাৰ 500 আছিল তাৰ ভিতৰৰ পৰা 386 ঠিক আছে কি হয় সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহি যাব ঠিক আছে এনেকুৱা অহাৰ পিছত আপোনালোকে কি কৰিবা নেক্সটত ক্লিক কৰি দিবা নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত একো কৰিব নালাগে আপোনালোকে আকৌ কি কৰিবা নেক্সটত ক্লিক কৰি দিবা তো নেক্সটত ক্লিক কৰি দিয়াৰ পিছত চোৱা ইয়াত যিমানকৈ ডকুমেণ্টছ ফিল আপ কৰিছিলা সেইখিনি আহিছে তাৰপিছত ইয়াত কি কৈছে ক্লাছ 10 যিটো মাৰ্কশ্বিট সেইটো দিব লাগিব তুমি যিটো অনলাইন মাৰ্কশ্বিটটো আহিছে তোমালোকৰ সেইটো দিলেও চলিব আৰু যিসকলে ক্লাছ 12 পাছ কৰিছে সেইসকলৰ সেই মাৰ্কশ্বিটটো দিব লাগিব তো মানে যদি তোমালোকে ক্লাছ 12টো ফিল কৰিছা তেনেহ'লে ক্লাছ 12ৰ মাৰ্কশ্বিটটো দিব লাগিব আৰু যিসকলে অনলি 10 পাছ কৰিছে তেতিয়াহ'লে তোমালোকে ক্লাছ 12ৰ যিটো অপশ্যন মই ফিল আপ কৰি দিলোঁ এতিয়া সেইটো তোমালোকে ফিল আপ নকৰিবা ঠিক আছে ক্লাছ 12টো তেতিয়াহ'লে এই অপশ্যনটো নাহিব তো মোৰ যিটো আছে ক্লাছ 12ৰ কি হৈছে ক্লাছ 10X মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ইন এ ছিংগল ফাইল এণ্ড আপলোড স্কেন বোথ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট মানে দুটাই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটটো আপলোড কৰি দিব গৈছে ক্লাছ 10 আৰু 12ৰ তো মই দুটাই মই আপলোড কৰি দি আছোঁ ঠিক আছে ক্লিক কৰাৰ পিছত আছে প্ৰিভিউত ক্লিক কৰিবা ঠিক আছে প্ৰিভিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহি যাব ঠিক আছে এই গোটেইখিনি আপোনালোকৰ আহি যাব ইয়াত চোৱা আপোনালোকে ইয়াত যোনটো চিলেক্ট কৰিছে চ' আসাম ইঞ্জিনিয়াৰিং মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বঙাইগাঁও ছেকেণ্ড প্ৰিফাৰেঞ্চ গোৱালপাৰা থাৰ্ড প্ৰিফাৰেঞ্চ গোলাঘাট ফ'ৰ্থ প্ৰিফাৰেঞ্চ তোমালোকে যিকেইটা দিবা সেইকেইটা লিষ্ট আহিব তোমালোকে ট্ৰাই কৰিবা এটলিষ্ট 10টা 12টা দিবৰ কাৰণে ঠিক আছে মোৰ ইমান দৰকাৰ নাই মই দিয়া নাই তো আপোনালোকে 10টা 12টা চিলেক্ট কৰিব সবকেইটা কৰাৰ পিছত এতিয়া আপোনালোকে কি কৰিব সাবমিটত ক্লিক কৰি দিব ঠিক আছে এই সাবমিট অপশ্যন আছে ইয়াত ক্লিক কৰি দিয়া সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া তোমালোকে তলত যোৱা তলত গৈ তোমালোকে চোৱা পে উইথ SBI তোমালোকৰ পে'মেণ্ট কৰিব লাগিব তেতিয়াহ'লে ইয়াত কৰিব লাগিব পে উইথ SBI ঠিক আছে ইয়াত ক্লিক কৰাৰ পিছতো ইয়াত তোমালোকৰ কেইটামান অপশ্যন আছে ইয়াত চোৱা ইয়াত সকলোকেইটাত টিক মাৰ্ক দিব লাগিব ঠিক আছে ইয়াত টিক মাৰ্ক দিয়াৰ পিছত পে উইথ SBI ক্লিক কৰা তাৰপিছত চোৱা এনেকুৱা এটা ইণ্টাৰফেচ আহিব ইয়াত অহাৰ পিছত আপোনালোকৰ মানে এটা এমাউণ্ট কাটিব এইটো তোমালোকৰ 300 rupees কাটি ল'ব ঠিক আছে এতিয়া তোমালোকে ইয়াত কাৰ্ড তোমালোকৰ ATM কাৰ্ড দি কৰিলেও হ'ব যদি তোমালোকে ATM কাৰ্ড দি কৰিব নোখোজা লেফ্ট হেণ্ড ছাইডত চোৱা তোমালোকৰ UPI আছে অপশ্যন UPI অপশ্যনত ক্লিক কৰি দিবা ঠিক আছে UPI অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে ধৰা এইটো চিলেক্ট কৰি দিলা পে নাও মাৰিলা পে নাও মাৰাৰ লগে লগে তোমালোকৰ এটা স্কেনাৰটো দেখাব এতিয়া এই স্কেনাৰটো তোমালোকে কি কৰিবা মানে পে'মেণ্ট কৰি দিব লাগিব এই স্কেনাৰটো তোমালোকে মানে মোবাইলৰ সহায়ত স্কেনাৰত পে'মেণ্ট কৰি দিলে মানে এই যিটো 4 মিনিট আছে অট'মেটিক এইটো ফিল আপ হৈ যাব আৰু এইটো পে কৰাৰ পিছত অট'মেটিক তোমালোকৰ মানে বস্তুটো একদম 100% হৈ যাব ঠিক আছে মোৰ মানে দৰকাৰ নাই সেইকাৰণে মই লাষ্টলৈকে আপোনালোকক দেখালোঁ বাছ আপুনি পে'মেণ্ট কৰি দিলে এইখিনি প্ৰচেছ গোটেইখিনি সম্পূৰ্ণ হৈ যাব আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে যিসকলে ইণ্টাৰেষ্টেড আছে ইঞ্জিনিয়াৰিং লাইনত কৰিবৰ কাৰণে আপোনালোকে এইটো মানে সোনকালে কৰি ল'বা আৰু মই এইটো ভিডিঅ' এটা বনাম মানে এইটো প্লেচমেণ্টটো আছে নে নাই আৰু কি যদি প্লেচমেণ্ট আছে তেনেহ'লে পাৰ ইয়াৰত কিমান কৰি দিব ঠিক আছে তো গোটেইখিনি ডিটেইলছ মই বনাই দিম আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু চেনেলত নতুন কৰি ভিজিট কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে